আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আশা কৰো আপোনালোকে ভালে আছে। मंजिल से आगे बढ़कर मंजिल तलाश कर, अगर मिल जाए तुझको दरिया तो समंदर तलाश कर। সেইকাৰণে সকলো ষ্টুডেন্ট সকলক মই কোৱাৰ কাৰণে চেষ্টা কৰিম, তোমালোকে মই কিন্তু সেই গাঁৱৰ পৰা আহিছো, সেই গাঁৱৰ পৰা উঠি আহি লণ্ডনত পঢ়া শুনা কৰি আছো। বাজি গ্ৰেজুৱেশ্যন আছিলে, ইউনিভাৰ্চিটি অফ পৰ্টছমাউথ গ্ৰেজুৱেশ্যন হৈ গ'ল। এতিয়া নেক্সট ষ্টেপত এতিয়া কথাটো হ'ল, নিজৰ ইচ্ছা আকাংক্ষা যদি থাকে আমি বহুত কিছু কৰিব পাৰো। কাৰণ আমি কওঁ স্কাই ইজ এ লিমিট, নহয় জানো ইংলিছত কোৱা হয়। সেইকাৰণে মই সকলো ষ্টুডেণ্টক অনুৰোধ কৰিম, মই মাদ্ৰাছা পঢ়িছো, হাফিজ পঢ়িছো, আলিম পঢ়া শুনা কৰিছো, তাৰপিছত তোমাৰ মেট্ৰিক, হাই ছেকেণ্ডাৰী, ডিগ্ৰী, ল, LLM। তো কথাটো পিছত লণ্ডন জাৰ্ণি। তো কথাটো হ'ল এইটোৱে, নিজৰ ইচ্ছা আকাংক্ষা থাকিলে সকলো বস্তু সম্ভৱ হয়, কিন্তু সেইটোৰ কাৰণে তুমি চেষ্টা কৰিব লাগিব। নিজে গৰীব বুলি, দুখীয়া বুলি, মুজলুম বুলি, গাঁৱত থকা বুলি নিজকে যদি কেতিয়াবা ভাবা, তেনেহ'লে এইটো নহ'ব। তোমাৰ ওচৰত নাই, বেলেগৰ ওচৰত আল্লাহ সুবহানাহু ওয়া তাআলা ৰাখি থৈ আছে। তোমাৰ কাৰণে বেলেগ এজনক উচুলা বনাব, তুমি যাব লাগিব সেইটোৰ কাৰণে। সেইকাৰণে মই ষ্টুডেণ্ট সকলক বিনম্ৰভাৱে অনুৰোধ কৰিম, আমাৰ গাঁও অঞ্চলত যিসকলে বসবাস কৰে, মই কিন্তু সেই ইমান ডাঙৰ এলিট ক্লাছ ফেমিলিৰ পৰা অহা নাই। আমি কৃষক সমাজৰ পৰা আহিছো, আমি একেবাৰে দুখীয়া ঘৰৰ পৰা আহিছো, গাঁৱৰ পৰা আহিছো। সেইকাৰণে ষ্টুডেণ্ট সকলক অনুৰোধ কৰিম, তোমালোকে নিজৰ ইচ্ছা আকাংক্ষা থাকিলে পইচাও আহি যায়, ডিগ্ৰীও আহিব যাব, মান সন্মানো আহিব, মানুহেও সন্মান কৰিব। তোমাৰ মাত্ৰ 3 পৰা 4 বা 5 বছৰ অলপ কষ্ট কৰিব লাগিব। মই লাইফত বহুত কষ্ট কৰিছো, মই কেতিয়াও কোৱা নাই কাকো, বহুত কষ্ট কৰিছো, সময় আহিলে কম। সেইকাৰণে অলপ কষ্ট আৰু অলপ চেষ্টা কৰি যোৱা, নিজৰ লাজ সৰম অলপ এৰাব লাগিব। তুমি আজি বেলেগৰ ওচৰত যাবা বা খুজি আনি তুমি পঢ়া শুনা কৰিবা, তুমি যেতিয়া ছাকচেছ হবা তেতিয়া এইবিলাক সকলো বস্তু পাহৰি যাব মানুহে। সেইকাৰণে ষ্টুডেণ্টক বিনম্ৰভাৱে অনুৰোধ কৰিম, এতিয়াও সময় আছে, 2 বছৰ, 3 বছৰ বা 4 বছৰ ভালকৈ মেহনত কৰা, মেট্ৰিক, হাই ছেকেণ্ডাৰী, ডিগ্ৰী ভালকৈ পঢ়া, মাষ্টাৰ ডিগ্ৰী পিছত অট'মেটিক হৈ যাব, চাকৰিও পাই যাব, মানুহেও সন্মান দিব। সেইকাৰণে সকলো ষ্টুডেণ্টক সদৌ শেষত মোৰ ফালৰ পৰা আকৌ বেষ্ট উইচেছ জনাইছো। ময়ো দোৱা কৰিম তোমালোকৰ ওপৰত বেষ্ট উইচেছ থাকিল, সকলোৱে আল্লাহ সুবহানাহু ওয়া তাআলা সফল কৰক আৰু সকলোকে ভাল কাম কৰাৰ কাৰণে তৌফিক দান কৰক। থেংক ইউ ভেৰি মাছ। আলহামদুলিল্লাহ, আজি ইউনিভাৰ্চিটি অফ পৰ্টছমাউথৰ গ্ৰেজুৱেশ্যন চেৰিমনি আছিলে। আপোনাৰ মোৰ একাডেমিক ফাৰ্ষ্ট ষ্টেপ কমপ্লিট হ'ল। ইয়াৰ পিছত বা ট্ৰেইনিং কোৰ্চ, যিটো বেৰিষ্টাৰ ট্ৰেইনিং কোৰ্চ, আৰু লিংকন ইন মেম্বাৰশ্বিপ ষ্টাৰ্ট হ'ব। যিয়ে নহওক, মোৰ বহুত এক্সপিৰিয়েঞ্চ হৈছে 2023 পৰা আজিলৈকে ইংলেণ্ডত বা ইউৰোপৰ ক্লাছমেটৰ লগত বা প্লাছ এছিয়া, নৰ্থ আমেৰিকা, চাউথ আমেৰিকা, পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়াত পঢ়িবলৈ আহিছিলে। আজি ভাল লাগিছে আৰু মোৰো বহুত ভাল লাগিছে, এক্সপিৰিয়েঞ্চ হয়। লাইব্ৰেৰী ইস্তেমাল কৰিলোঁ, জিম চেণ্টাৰ আছে, চুইমিং এৰিয়া আছে, আৰু বহুত ইম্পৰ্টেণ্ট চিজ হ'ল আপোনাৰ হোষ্টেল, যিটো এক্সপিৰিয়েঞ্চ হয়। যিয়ে নহওক, যিসকল ষ্টুডেণ্টে ইউকেত পঢ়িবলৈ আহিব বিচাৰে, জানুৱাৰী ইনটেক বা জুন জুলাই ইনটেক বা ছেপ্টেম্বৰ ইনটেক, অহা বছৰত নিশ্চয় মই কপাৰেশ্যন আৰু গাইডেন্স কৰিম। আৰু মোৰ ড্ৰিম হ'ল অসমৰ পৰা নিয়াৰলি চুকে কোণে, অসমৰ বিভিন্ন ঠাইৰ পৰা নিয়াৰলি 500 ষ্টুডেণ্টছ যাতে ইউৰোপত আহি ছেটেল হ'ব পাৰে, বা ইউৰোপত আহি নিজৰ ক্ৰিয়েটিভিটি, নিজৰ স্কিল, নিজৰ একাডেমিকৰ দ্বাৰা অসমৰ নাম, পুৰা হিন্দুস্তানৰ নাম যাতে ৰোশন কৰিব পাৰে। সেইকাৰণে মই নিশ্চয় অহা কেইবছৰ মই কোচিছ কৰিম, যাতে অসমৰ চুকে কোণৰ পৰা বিভিন্ন ডিপাৰ্টমেণ্ট, কেমেষ্ট্ৰি, বায়'লজি, ফিজিক্স, মেথমেটিক্স বা জাৰ্ণালিজম বা আপোনাৰ হিউমেন ৰাইটছ বা লত বা বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা আহি যাতে ইয়াত একাডেমিক ভলাৰাইজ কৰিব পাৰে, অসমৰ নাম উজ্বলাব পাৰে, হিন্দুস্তানৰ নাম যাতে উজ্বলাব পাৰে বিশ্বৰ বুকত। 2 নম্বৰ কথাটো হ'ল, বিশেষকৈ অসমৰ পৰা এতিয়া যিটো আপোনাৰ উচ্ছেদ হৈ আছে, আপোনাৰ সেই উচ্ছেদ ফেমিলিৰ পৰা নিশ্চয় মই কোচিছ কৰিম। কিছুমান ষ্টুডেণ্ট ইংলেণ্ডত, ছুইজাৰলেণ্ডত, নেদাৰলেণ্ডত, আপোনাৰ ডেনমাৰ্কত, ছুইডেনত, স্পেইন, পৰ্তুগালত, ফ্ৰান্সত আৰু বিশেষকৈ লণ্ডনত হায়াৰ ষ্টাডিৰ কাৰণে, মাষ্টাৰ ডিগ্ৰী বা PhDৰ কাৰণে বা হিউমেন ৰাইটছৰ বা ল'ৰ কাৰণে কিবা ষ্টুডেণ্ট আনি ইয়াত নিশ্চয় মই আপোনাৰ হায়াৰ ষ্টাডিৰ কাৰণে মই চেষ্টা কৰিম, কোচিছ কৰিম, মই নিশ্চয় যোগাযোগ কৰিম। লগতে অসমৰ নাম যাতে সেইসকল ষ্টুডেণ্ট, উচ্ছেদী ভিক্টিমছ ষ্টুডেণ্টছবিলাকে যাতে আপোনাৰ অসমৰ নাম, পুৰা ভাৰতবৰ্ষৰ নাম, নিজৰ স্কিল, ক্ৰিয়েটিভিটি আৰু নিজৰ ৰিচাৰ্চৰ দ্বাৰা, নিজৰ ক্ৰিয়েটিভিটিৰ দ্বাৰা যাতে অসমৰ নাম, পুৰা ভাৰতবৰ্ষৰ নাম যাতে ৰোশন কৰিব পাৰে। খিলঞ্জীয়া মিয়াসকল, হিন্দুস্তানী মিয়া ভাইসকলে যাতে অসমৰ নাম, ভাৰতবৰ্ষৰ নাম পুৰা বিশ্বৰ বুকুত যাতে উজ্বলাব পাৰে, নিজৰ স্কিল, নিজৰ ক্ৰিয়েটিভিটি, নিজৰ ৰিচাৰ্চৰ দ্বাৰা, নিজৰ বিভিন্ন ধৰণৰ এক্টিভিটিছৰ দ্বাৰা, নিজৰ আপোনাৰ ডেভেলপমেণ্টৰ দ্বাৰা যাতে অসমৰ নাম পুৰা বিশ্বৰ বুকুত উজ্বলাব পাৰে, ইউনিভাৰ্চিটিত পঢ়া শুনা কৰি বা স্কিল ৰুটত আহি বিভিন্ন ডিপাৰ্টমেণ্ট, IT হওক, যে আপোনাৰ GPত হওক,
জব কৰি যাতে সিহঁতে আকৌ ফাইনেন্সিয়েলি ষ্টেবিলিছ হ'ব পাৰে আৰু হিন্দুস্তান বা অসমৰ যিটো আপোনাৰ ইকনমিক ক্ষেত্ৰত যিটো ৰেমিটেন্সত যাতে আপোনাৰ কণ্ট্ৰিবিউট কৰিব পাৰে মই নিশ্চয় কোচিছ কৰিম এই ক্ষেত্ৰত অহা 2-3 বছৰ সকলোৱে ভালে থাকক সুস্থ থাকক সবল থাকক থেংক ইউ ভেৰি মাছ